लंबे विवाद के बाद आखिरकार आज बरपेटा सत्र में महिलाओं का प्रवेश हुआ। बरपेटा सत्र के कीर्तन घर में महिलाओं के प्रवेश पर प्रतिबंध था, लेकिन आज बूढ़ा सत्रिया डॉक्टर बाबू चंद्र दास ने महिलाओं को बरपेटा सत्र में प्रवेश की अनुमति दी। गुरु आसन के पास ही महिलाओं को शरण प्रदान किया गया। महिलाओं ने सत्र के मुख्य कीर्तन घर में प्रवेश किया। 45 पुरुष और 35 महिलाओं के दल को एक साथ बूढ़ा सत्रिया ने शरण दिया। সত্ৰৰ ভিতৰত নামঘৰৰ ভিতৰত আমি শৰণ দিয়ালোঁ। প্ৰথমতে পুৰুষখিনিক দিয়া হয়, পুৰুষ আৰু মহিলাখিনিক একেখিনি কথাই কোৱা হয়, একেখিনি শৰণ বাক্য দিয়া হয়। বাকী উপদেশখিনি বা যিখিনি আমাৰ বৰপেটীয়া ভাষাত চৰচৰণি বুলি কয়, চৰচৰণিখিনি কিন্তু একেলগে দিয়া হয় পুৰুষ মহিলা। আৰু এটা কথা যে যিদিনাখন শৰণ ল'ব সেইদিনাখন আমাৰ সত্ৰখনৰ 13টা পুলি আছে। পুলি মানে কোঠা। দ্বিতীয় পুলিটোলৈকে দ্বিতীয় কোঠাটোলৈকে তাৰমানে তেওঁলোকে সোমাব পাৰে আৰু তাতেই শৰণ দিয়া হয়। আৰু গুৰু আসনখন স্পষ্ট দেখা পায়, কাৰণ স্পষ্ট যথেষ্ট ডাঙৰ কীৰ্তনঘৰ। মহাপুৰুষ গুৰুজনাই যি আদৰ্শ দেখুৱাই থৈ গৈছে যে বিভিন্ন জাত পাত সম্প্ৰদায়ৰ মানুহ একেখন আসনতে বহি ঈশ্বৰ সেৱা কৰিব পাৰে, আমি সেই আদৰ্শৰে আমি বাট বুলিম বুলি ভাবিছোঁ। আৰু ভৱিষ্যতে এনেকৈ গুৰুজনাৰ ধৰ্ম প্ৰসাৰটো হওক। 44 আৰু 36 হ'ল মহিলা, 37গৰাকী মহিলা আৰু পুৰুষ মানে 45 46গৰাকী। তাৰে ভিতৰত বিবাহিত আছে, অবিবাহিতও আছে।